চহৰৰ ওখ ওখ পকী বিল্ডিংবিলাক আৰু গাড়ী মটৰচাইকেল আদি যান বাহনৰ হুলস্থুলীয়া পৰিৱেশৰ পৰা যদি আপোনালোকে অলপ আঁতৰত থাকি মনত শান্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে মই আজি আপোনালোকক এখন ঠাই দেখুৱাম য'ত অকণো হুলস্থুলীয়া পৰিৱেশ নাই। কেৱল প্ৰকৃতিৰ নীৰৱ নিচিন্ন পৰিৱেশ তাত বিৰাজমান হৈ থকা আপোনালোকে দেখিবলৈ পাব। মই আগতেই এটা কথা ক'ব বিচাৰোঁ, কোনেও মোক মই দেখুৱাবলৈ যোৱা ঠাইখিনি দেখাই ক'বলৈ কোৱা নাই। মোৰ তাত গৈ খুব ভাল লাগিল, সেইকাৰণে এনে ঠাইত থাকি ভাল পোৱা সকলে জানিবৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। অৱসৰপ্ৰাপ্ত লোকসকলৰ বাবে এইখন এখন সুন্দৰ ঠাই বুলি ক'ব পাৰি, য'ত প্ৰকৃতিৰ পাহাৰ, পানী, গছ-গছনিয়ে চাৰিওফালে ঘেৰি আছে। চহৰৰ গেলা গৰম আৰু হুলস্থুলীয়া পৰিৱেশত ছটফটাই থকা সকলে অলপ সময় কাৰণে হ'লেও ইয়ালৈ আহি নানান চিন্তাৰে ভৰি থকা মনটোত আৰু দেহাটোত শান্তি নিশ্চয় অনুভৱ কৰিব পাৰিব বুলি মোৰ বিশ্বাস। মই যিখন ঠাই দেখুৱাবলৈ গৈ আছোঁ সেইখন ঠাইলৈ বহুতেও হয়তো এনেই ফুৰিবলৈ গৈছে নতুবা পিকনিক খাবলৈ গৈছে, কিন্তু তেনেকৈ গৈ মনত সেই শান্তি পাব নোৱাৰি। পিকনিক খাবলৈ গৈ তেনে ঠাইত বহুত মানুহৰ সমাগম পোৱা যায়। শান্তিৰ পৰিৱেশ এটা পাবলৈ তাৰ আগতে ছেপ্টেম্বৰ-অক্টোবৰ মানত গ'লে ভাল হয়। আজি মই আপোনালোকক গুৱাহাটীৰ পৰা 56.8 কিলোমিটাৰ দূৰত অৱস্থিত চান্দুবি বিল আৰু তাত থাকিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা আছে সেই বিষয়ে আপোনালোকক দেখুৱাম। চান্দুবি বিল পোৱাৰ পিছত 100 rupees পাৰ পাৰ্চন টিকেট কাটি নাৱেৰে বিলখন পাৰ হৈ এখন ৰিজৰ্টলৈ গৈছিলোঁ। তাত আমি গোটেই দিনটো অতিবাহিত কৰিছিলোঁ। তাত ইমান শান্তি আৰু আনন্দ উপভোগ কৰিলোঁ, মই ভাবিলোঁ বেলেগেও যেন সেই শান্তিখিনি উপভোগ কৰিবলৈ পাওক। সেইবাবে আজি এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিলোঁ। চাওকচোন, লেকটোৰ সন্মুখতে সৰু সৰু খেৰেৰে বনোৱা কটেজ আছে। ইয়াতে আগতে বুক কৰি থাকিব পাৰে যিসকলে থাকিব বিচাৰে, নতুবা যিসকল গোটেই দিনটো হাতত লৈ ইয়ালৈ আহে তেতিয়া তেওঁলোকে ইয়াতে খাবলৈ যি মন যায় মাছ মাংস অৰ্ডাৰ দিলে তেওঁলোকে গৰমে গৰমে বনাই দিয়ে আৰু সুন্দৰভাৱে পৰিৱেশন কৰে। আমি তেনেকৈ ইয়াতে দিনটো কটাইছিলোঁ আৰু থকাসকলে বাহিৰত বহি প্ৰকৃতিৰ সুন্দৰ মনোমোহা দৃশ্য অনবৰতে উপভোগ কৰিব পাৰিব। চান্দুবি এই ঠাইখিনি চান্দুবি জাংগল কেম্প বুলি কোৱা হয়। ইয়াত চাওক, চিঞৰ বাখৰ কৰি কথা ক'বলৈও মানা বুলি লিখা আছে। কেম্পিং জ'ন হয়, চাইলেণ্ট জ'ন কেম্প বুলি ইয়াৰ চাৰিওফালে লিখা বৰ্ড পাব। য'ত এয়া চাইলেণ্ট জ'ন কেম্প বুলি লিখা আছে সেইফালে আপোনালোকে বহুত দূৰ খোজকাঢ়ি যাব পাৰিব। ওখ ওখ গছসমূহত অনবৰতে চৰাই-চিৰিকটিয়ে শুৱলা মাতেৰে মাতি থকা শুনিবলৈ পাব। ইয়াত আহি মনটো ইমান ভাল লাগি যায় যে মই আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ। ল'ৰা-ছোৱালীৰ স্কুল বন্ধ থাকিলে নাইবা আমাৰ নিচিনা সাংসাৰিক বোজাৰ পৰা অলপ সকাহ পোৱা লোকসকল এনে ঠাইত আহি নিশ্চয় আনন্দ পাব বুলি মোৰ বিশ্বাস। মোৰ বাৰে বাৰে এই ঠাইখনলৈ মনটো উৰা মাৰে। অলপ সময়ৰ কাৰণে হ'লেও শৰীৰত কি বেমাৰ আছে আৰু জীৱনৰ মাজ অৱস্থাত কিমান কষ্ট আৰু সংঘাত আহি পৰিছিল সেই সকলো কথা পাহৰি কেৱল প্ৰকৃতিৰ সৌন্দৰ্যতা খোলা মনেৰে উপভোগ কৰিছিলোঁ। সেইবাবে ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকেও এবাৰ এই ঠাইখিনিলৈ গৈ চাব পাৰে। আজিলৈ বিদায় ল'লোঁ। আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই, লাইক কৰি ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।